অসমত বিদ্যুতৰ চাহিদা কম থকা বুলি অজুহাত দেখুৱাই যোৱা 25 আৰু 30 মেত অসম শক্তি উৎপাদন নিগমৰ অধীনস্থ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প, নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ আৰু লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ উৎপাদন ঊৰ্ধ্বতন কৰ্তৃপক্ষই বন্ধ কৰি দিয়া বিষয়টোত সৰব হৈ পৰিছে আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন। লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত তিনিওটা শক্তি কেন্দ্ৰৰ ইউনিয়নৰ সদস্যসকলৰ এখন সভা অনুষ্ঠিত হয়। সভাত সমগ্ৰ বিষয় পুংখানুপুংখভাৱে আলোচনা হয়। এয়া এক ষড়যন্ত্ৰ বুলি অভিহিত কৰি সভাখনিত এনে কাৰ্যৰ দ্বাৰা বিদ্যুৎ উৎপাদন কেন্দ্ৰ কেইটাত কৰ্মৰত কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ লগতে বিদ্যুৎ যোগানত নিয়োজিত কৰ্মচাৰীসকলৰ অনাগত ভৱিষ্যতত ই কুপ্ৰভাৱ পেলাব বুলি সদৌতি একেলগে মত পোষণ কৰে। সভাত চৰকাৰে অদূৰ ভৱিষ্যতে এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে ইউনিয়নে অসমৰ অন্যান্য দল সংগঠন আৰু জনসাধাৰণৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে। অন্তৰ্ভুক্ত তিনিটা পাৱাৰ প্ৰজেক্টৰ অসম শক্তি উৎপাদন নিগম লিমিটেডৰ কাৰ্বি লাংপি হাইড্ৰ' পাৱাৰ প্ৰজেক্ট, লাকুৱা থাৰ্মেল পাৱাৰ প্ৰজেক্ট, নামৰূপ থাৰ্মেল পাৱাৰ প্ৰজেক্ট, তিনিটা প্ৰজেক্টৰ আমাৰ প্ৰতিনিধিসকল আজি ইয়াতে আমি লাকুৱাত আমি সমবেত হৈছোঁ। আৰু এই সমবেত হৈ এই যিখিনি যোৱা 25 আৰু 30 তাৰিখৰ যিটো হঠাৎ আমাৰ এই প্ৰকল্পকেইটা বন্ধ কৰাৰ যিটো আদেশ আহিল, সেই আদেশৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি শংকা আমাৰ মাজলৈ আহিছিল, সেই শংকাখিনি আমি অনুধাৱন কৰি আজি আমি এই গোটেই বিষয়বোৰ আমি পুংখানুপুংখভাৱে চাইছোঁ। আৰু ইতিমধ্যেই এই বিষয়টোৰ সম্পৰ্কত আমি আমাৰ যিখিনি আশংকা, সেই আশংকাখিনি ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। আৰু আমাৰ ইউনিয়নৰ ফালৰ পৰাও এই গোটেই বিষয়টোৰ সম্পৰ্কত এটা ৰাজ্যিক উদ্যোগ, যিটো উদ্যোগ ধৰক আমাৰ এই উজনি অসমত আমাৰ এই দুটাই এটা স্থায়ী উদ্যোগ আমাৰ আছে। এই স্থায়ী উদ্যোগকেইটাৰ বন্ধ কৰাৰ কাৰণে যিটো বাণিজ্যিকভাৱে অসফলতাৰ গইনা লৈ বন্ধ কৰাৰ যিটো নিষ্কৃষ্ট মানে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে যিটো ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ব্যৱস্থাটো উফৰাই দিবৰ কাৰণে আৰু সেই ব্যৱস্থাটো উফৰাই দিবৰ কাৰণে আমি জনসাধাৰণৰ মাজলৈ আগবাঢ়ি যাম। আমাৰ জাতীয় দল সংগঠনৰ মাজলৈ আমাৰ এই সংগ্ৰামটো আমি আগুৱাই লৈ গৈ যাম। আৰু ৰাজ্যিক ভিত্তিত আমি এই বিষয়টোৰ সম্পৰ্কত বিভিন্ন দল সংগঠন তথা বুদ্ধিজীৱী আৰু টেকন'ক্ৰেট এই সকলৰ পৰা আমি পৰামৰ্শ গ্ৰহণ কৰিম। আৰু পৰৱৰ্তী পৰ্যায়ত এই সংগ্ৰামখন এটা ৰাজ্যিক পৰ্যায়ত বিয়পাই লৈ যোৱাৰ কাৰণে আমাৰ সংগ্ৰাম আমি অতিবাহিত কৰিম। তাৰ বিষয়ে আজি এই সভাখনত তাৰ এটা মানে আমি ৰোডমেপ আমি তৈয়াৰ কৰিম। আৰু এই ৰোডমেপ লৈ পেলাই আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ কাৰ্যসূচী আমি আগুৱাই লৈ গুচি যাম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।